রাজ্যের ভিন্ন প্রান্তত বর্তমান চলি আছে উচ্ছেদ অভিযান। উচ্ছেদক কেন্দ্র করে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক উভতি ধরিলে বিধায়ক সালমান আলী আহমেদে। হয় এই মুহূর্তত রাজ্যবাসীর কারণে আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধায়ক সালমান আলী আহমেদৰ ফালৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার হিতাহিত জ্ঞান নোহোৱা হৈ পৰিছে। কেৱল মাত্ৰ 2026 চনৰ নিৰ্বাচনত জয়ী হ'বৰ কাৰণে বিজেপি চৰকাৰখনে অৰ্থাৎ মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই কেৱল মাত্ৰ 2026 চনৰ ইলেকশ্যনত জয়ী হ'বৰ কাৰণে ৰাজ্যত চলাই আছে অমানৱীয় উচ্ছেদ অভিযান। এই অভিযোগ উত্থাপন কৰিছে বিধায়ক সালমান আলী আহমেদে। হয় এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধায়ক সালমান আলী আহমেদৰ ফালৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। উচ্ছেদক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে বিধায়ক সালমান আলী আহমেদে। হয় ইতিহাসত ৰজা মহাৰাজা অৰ্থাৎ ইতিহাসত অত্যাচাৰী ৰজাসকলৰ কেনেকুৱাকৈ ধ্বংস হৈছিলে সেই ইতিহাস পঢ়িবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীক। হয় মুখ্যমন্ত্ৰীক ইতিহাস পঢ়িবলৈ আহ্বান জনাইছে বিধায়ক সালমান আলী আহমেদে। হিটলাৰক সময় আৰু পৰিস্থিতিয়ে কেতিয়াও ক্ষমা কৰা নাছিলে, লগতে ইতিহাসত অত্যাচাৰী ৰজাসমূহৰ কেনেকুৱাকৈ ধ্বংস হৈছিলে, কেনেকুৱাকৈ তেওঁলোকে বিপদৰ সন্মুখীন হৈছিলে সেই কথা মনত পেলাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যাতে হিটলাৰৰ নিচিনা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয় সেই কথাও সদৰি কৰিলে বিধায়ক সালমান আলী আহমেদে। লগতে বিধায়ক সালমান আলী আহমেদে আৰু কয় অসমৰ এজন ৰজাই কেৱল মাত্ৰ 2026 চনৰ নিৰ্বাচনক লৈ ৰাজ্যত চলাই আছে উচ্ছেদ অভিযান। উচ্ছেদ অমানৱীয়, সংবিধান বিৰোধী, উচ্ছেদে মানুহৰ মৌলিক অধিকাৰ খৰ্গ কৰে। হয় এই মুহূৰ্তৰ আটাইতকৈ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধায়ক সালমান আলীৰ তৰফৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। সময় আৰু ৰাইজে এইখন চৰকাৰক কেতিয়াও ক্ষমা নকৰিব। হয় এই মুহূৰ্তৰ আটাইতকৈ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিধায়ক সালমান আলী আহমেদে পোনপটীয়াকৈ কি কৈছিলে সেই ভিজুৱেল আমাৰ হাতত আহি পৰিছে। আপোনালোকে সেই ভিজুৱেলসমূহ পোনপ্ৰথমে চাই লওক। উচ্ছেদ অমানৱীয়, উচ্ছেদ সংবিধান বিৰোধী, উচ্ছেদে মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। মৌলিক অধিকাৰ সংবিধানত আটাইতকৈ গুৰুত্বপূৰ্ণ অনুচ্ছেদ। কিন্তু বৰ্তমান অসমৰ ৰজা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনৰ নিৰ্বাচনক লৈ হিতাহিত জ্ঞানশূন্য হৈ পৰিছে বুলি মোৰ ভাৱ হয়। কিন্তু সময়ে কাকো ক্ষমা নকৰে। যেনেকৈ সময়ে ক্ষমা নকৰিলে হিটলাৰক, সময়ে ক্ষমা নকৰিলে মুছলিনী, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজে কোৱা এষাৰ কথা মনত পেলাই দিব খুজিছোঁ যে মানুহে বেছি পাপ কৰিলে কেঞ্চাৰ হয়। গতিকে মই তেওঁক আহ্বান জনাওঁ যে আপুনি অলপ ইতিহাস অধ্যয়ন কৰক। অত্যাচাৰী ৰজাবোৰৰ এই পৃথিৱীত শেষ পৰিণতি কি হৈছে এবাৰ ভাবক, যাতে ভৱিষ্যতে আপোনাৰ তেনেকুৱা এটা পৰিস্থিতি নহয়।